আমাৰ এই অৰবিন্দৰ কাষত থকা যিটো কালী মন্দিৰ, এই মন্দিৰটোত তাৰমানে আমি প্ৰাতঃ সেৱা কৰা হয়। আমাৰ এই অঞ্চলৰ সকলো ৰাইজে প্ৰাতঃ সেৱা কৰিবলৈ আহোঁতে দেখা পাওঁ যে এই মন্দিৰৰ সকলোখিনি মূৰ্তিৰে তাৰ মূৰবোৰ ভাঙা, কিছুমান মূৰবোৰ ভাঙি কিনে তাতে ৰৈছে, কিছুমান মূৰটো উলিয়াই আনি তলত পেলাই দিয়া হৈছে। তাতে আমি সকলোৱে মৰ্মাহত হওঁ, চিন্তিত হওঁ আৰু বহুত শংকিত হওঁ যে এইটো কোনো দুষ্কৃতিকাৰী কৰিছে। তাৰপিছত আমি লাহে লাহে মানুহ জমা হোৱাৰ পিছত আমি থানালৈ যাওঁ। থানাত যোৱাৰ পিছত থানাত অ' ছাৰক আমি অৱগত কৰাওঁ। অ' ছাৰে অৱগত কৰাত অ' ছাৰে কৈছে যে আমি জানিব পাৰিছোঁ আৰু এজন মানুহ কৰায়ত্ব কৰা হৈছে বুলি কৈছে। তো আমি মানুহটোকো চালোঁ, মানুহটোৰ যিটো শাৰীৰিক পৰিস্থিতি, সেই পৰিস্থিতিত তেওঁ যে ইমানখিনি কাম কৰিব পাৰিব আমাৰ সন্দেহ আছে। তেওঁৰ চলিবই নোৱাৰে সেনেকুৱা মানুহ এটা ইমান আমাৰ যিটো ওপৰত উঠিব লাগে, যিফালেদি গৈছে বহুখিনি জাগা হেৰি কৰি তাৰপিছত যাব লাগে, তাতে যাই এইখিনি যে কৰিছে অলপ সন্দেহ আছে। তো সন্মুখত তলা লগোৱা আছে, গ্ৰিলত তলা লগোৱা আছে, দৰ্জাত তলা লগোৱা আছে, তাৰ কাষৰ দৰ্জাটো ভাঙি কিনে সোমাইছে। গতিকে ইয়াত সন্দেহ আছে সেইজন ল'ৰাও যদিও থাকে তাৰ লগত আৰু এটা ষড়যন্ত্ৰকাৰী থাকিব পাৰে। গতিকে আমাৰ পুলিচ প্ৰশাসনৰ ওচৰত অনুৰোধ বা আমাৰ দাবী যে আমাৰ অনতি বিলম্বে এই দুষ্কৃতিকাৰীক ধৰিব লাগে আৰু তাৰ নেপথ্যত থকা মানুহখিনিক ধৰি কিনে উচিত শাস্তি দিব লাগে। আৰু উচিত শাস্তি নিদিয়ালৈকে আমি কিন্তু এইটো আমাক আশ্বাস দিব নোৱাৰিব। আমি কিন্তু এইটোৰ কাৰণে দৰকাৰ পৰিলে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ সাজু আছোঁ। কাৰণ এইটো আমাৰ ধৰ্মীয় অনুভূতিত আঘাত দিয়া হৈছে। গতিকে সেই আঘাতটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ আমি এই অঞ্চলত আজি ইমান বছৰে শান্তি সম্প্ৰীতিত আমি জীয়াই আছোঁ, সকলোকে মিলি জীয়াই আছোঁ। এইটো কৰি আমাৰ এটা বিশৃংখল সৃষ্টি কৰিব বিচৰা হৈছে বা তাত যিজনে থাকক এইটো নেপথ্যত তাক আমি ধৰি কিনে আমাক শাস্তি প্ৰদান কৰিব লাগে, আমাৰ আশ্বাস দিব লাগে। এইটো আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত বা বৰপেটা এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত আমাৰ অনুৰোধ।